নমস্কাৰ সকলোকে মোৰ এই ইউটিউব ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। আচলতে এইটো মোৰ প্ৰথম ইউটিউব ভিডিঅ'। আগে পাছে মই ভিডিঅ' দি পাইছোঁ, আপলোড কৰি পাইছোঁ ইউটিউবত, কিন্তু এনেকৈ ভ্লগ প্ৰথমবাৰৰ বাবে বনাইছোঁ। আজি আচলতে মই গৈ আছোঁ এখন বিয়ালৈ, গতিকে মই ভাবিলোঁ যে এটা গেট ৰেডি উইথ মি ভিডিঅ'কে বনাওঁ, শ্বৰ্টছ নহয়, পুৰাকৈ এটা ভিডিঅ'কে বনাওঁ। কেনেকৈ কি মেকআপ কৰিলোঁ বা পিন্ধিলোঁ। মই মেকআপত ইমান এটা মোৰ এক্সপাৰ্টিজ নাই বাৰু, মেকআপ কৰিব ইমান ভালদৰে নাজানো, তথাপিতো প্ৰথম ভিডিঅ'টো তেনেকৈয়ে বনাওঁ বুলি মই ভাবিলোঁ। আৰু বেকগ্ৰাউণ্ডত চাগে আপোনালোকে বেণ্ড পাৰ্টিৰ শব্দ শুনি আছে। আমাৰ ওচৰত আচলতে এটা ভৱন আছে, গতিকে সেইটো কাৰণে তাৰ পৰা শব্দ আহি আছে। গতিকে আহক এতিয়া ভিডিঅ'টি আৰম্ভ কৰোঁ। আৰু এয়া মই লাগি গ'লোঁ মেকআপত। ষ্টাৰ্ট কৰিলোঁ আইব্ৰাউজৰ পৰা। মোৰ আইব্ৰাউজকেইডাল ইমান এটা ঘন নহয়, গতিকে মই আইশ্বেডো পেলেট এখনৰ ডাৰ্ক কালাৰ্ছ লৈ পেলাই মোৰ আইব্ৰাউজখিনি ফিল কৰি লৈছোঁ। নেক্সট এয়া লগাইছোঁ মই কনচিলাৰ, য'ত মোৰ পিগমেণ্টেশ্যন আছে বা ডাৰ্ক চাৰ্কলছবিলাকৰ তলত এয়া কনচিলাৰ লগাই লৈছোঁ, যাতে অলপমান ব্ৰাইটেন আপ হৈ যায়। ভিডিঅ' ৰেকৰ্ড কৰাত বেছি ফ'কাছ কৰিলোঁ, সেইকাৰণে এয়া দেখিব আপোনালোকে এটা ব্ৰাউ বনত লগালোঁ কনচিলাৰ, সিফালে লগাবলৈ পাহৰিলোঁ। আৰু এতিয়া লৈছোঁ এটা অকণমানি বিউটি ব্লেণ্ডাৰ, যোনটো মই ৰ'জ ৱাটাৰ দি পেলাই ভিজাই লৈছোঁ। নাজানো কিয় ভিজাব লাগে, চবেই কয় ভিজাব লাগে কাৰণে ভিজাইছোঁ। আৰু ডেপ ডেপ মোশ্যনত ব্লেণ্ড কৰি লৈছোঁ কনচিলাৰখিনি। যদিও বিউটি ব্লেণ্ডাৰটো দি পেলাই গোটেই মুখখনত ডেপ ডেপ কৰিছোঁৱেই, ব্লেণ্ড কৰিছোঁৱেই, তথাপিতো মোৰ শান্তি লগা নাই। সেইটো কাৰণে মই সুদা হাতেৰে এবাৰ চুবই লাগিব মুখখন। আৰু নেক্সট মই এতিয়া কৰিম কণ্টুৰিং। মই কৰিবলৈ একদমেই নাজানো, প্ৰথমবাৰৰ বাবে কৰিবলৈ ওলাইছোঁ আৰু বহুত বেছি ফ'কাছ কৰি আছোঁ। আপোনালোকে দেখিছেই, সেই ফ'কাছ কৰি থকাত আইনাখন আগলৈ আহি গ'ল, কেমেৰা আগলৈ, মই গমেই নাপালোঁ। যিহেতু আগতে কৈছোঁৱেই যে মই ইমানকৈ মেকআপ কৰিব নাজানো বাৰু, তথাপিতো যিখিনি জানো, নিজৰ মুখত যিখিনি ভাল লাগে সেইখিনি কৰিবলৈ চেষ্টা কৰোঁ আৰু এতিয়া মই ডাবল চিনটো অলপমান কণ্ট্ৰল কৰিছোঁ। নাজানো এইটো কামত আহে নে নাহে, বেলেগে কৰা দেখিছোঁ বাৰু, গতিকে মই অলপমান কৰি লৈছোঁ। নেক্সট আহি গ'ল ব্লাছ। ব্লাছ মই গালতো লগাইছোঁৱেই, তথাপিতো যিখিনি আকৌ বাচি গৈছে আপোনালোকে দেখিব। এতিয়া মই সেইখিনি আকৌ চকুতো লগাই লৈছোঁ, চকুৰ পতাত। আইশ্বেডো যিহেতু মই নলগাওঁ, গতিকে সেইখিনিকে চকুতে লগাই লৈছোঁ। একদম অপটিমাম ইউটিলাইজেশ্যন অফ ৰিচ'ৰ্চেছ। আৰু নেক্সট মই এয়া আগবাঢ়িলোঁ লিকুইড হাইলাইটাৰলৈ। অকণমান লগাইছোঁ, বেছি জিলিকি থাকিলেও ভাল নালাগে, এনেও মোৰ অইলি স্কিনে, গতিকে অলপমান পিছত যেতিয়া মই ঘামিম তেতিয়া নিজেই মোৰ ফেচটো বহুত বেছি জিলিকিব। লিকুইড হাইলাইটাৰটো অলপমান আইলিডছতো লগাই লৈছোঁ। আগতে কৈছোঁৱেই যে মই আইশ্বেডো নলগাওঁ, গতিকে অকণমান শ্বিন দিবলৈ হাইলাইটাৰটোৱে আইলিডছৰ চেণ্টাৰত লগাই লৈছোঁ। আৰু এয়া মই আইলেছ কাৰ্ল কৰিছোঁ। মই নাজানো কিয় মই ইমান ওচৰৰ পৰা ভিডিঅ' কৰি আছোঁ। মই যেতিয়া ৰেকৰ্ড কৰি আছিলোঁ তেতিয়া ইমান ওচৰত থকা যেন লগা নাছিলে বাৰু, কিন্তু এতিয়া মই যে চাইছোঁ এডিট কৰোঁতে এনেই মুখখন ইমান বেছি ডাঙৰ, তাৰ পৰা ইমান ওচৰত আহিছোঁ, মানুহ ভয় খাই নগ'লে হ'ল আৰু। এয়া লগাইছোঁ মাস্কাৰা, ব্ৰাউন মাস্কাৰা লগাইছোঁ। মই ব্লেক মাস্কাৰা নাজানো কিয় মোৰ নিজৰ ওপৰত ব্লেক মাস্কাৰাটো ভাল নালাগে। ব্ৰাউনটো লগালে অকণমান আইচকেইটা বেছি পপ আউট হোৱা যেন লাগে। মোৰ যিহেতু চকুকেইটা এনেও সৰুৱে হয়।
আৰু এতিয়া মই অকণমান আই শ্বেডো লৈ পেলাই waterline-টোত অকণমান লগাই দিছোঁ যাতে চকুকেইটা অকণমান ডাঙৰ যেন লাগে। লাষ্ট পাৰ্ট আহি গ'ল লিপছ। লিপ লাইনাৰ দি পেলাই অকণমান লিপছকেইটা ডিফাইন কৰি লৈছোঁ। নেক্সট মই তাৰ ওপৰত লিপষ্টিক লগাম। মই ৰেড লিপষ্টিক লগাইছোঁ, একদম ব্ৰাইট ৰেড কালাৰটো, কাৰণ মই যোনযোৰ চালৱাৰ পিন্ধি আছোঁ সেইযোৰ বহুতেই বেছি সাদা হয়, বগা হয়, তাত কোনো ধৰণৰ ৰং নাই। গতিকে ভাবিলোঁ যে লিপষ্টিকটোকে মই ব্ৰাইটকৈ লগাওঁ, তেতিয়া মানে লুকটো অলপমান বেলেঞ্চ আউট হোৱাৰ নিচিনা হ'ব। এয়া দেখিছে মোৰ চালৱাৰ কামিজযোৰ হোৱাইট হয় পুৰা। হোৱাইটো নহয়, একচুৱেলি বেইজ কালাৰ। চবচে ইম্পৰ্টেণ্ট বস্তু লগাই ল'লোঁ বিন্দি। আৰু মই ভাবিছোঁ দুটা কালাৰৰ পিন্ধো, এটা বেইজ কালাৰ আৰু এটা মেৰুন কালাৰ। একচুৱেলি ৰেড কালাৰ খাৰুখিনি মই বিচাৰি নাপালোঁ, গতিকে এটা হাতত এয়া মেৰুন কালাৰখিনি পিন্ধি ল'লোঁ আৰু এটা হাতত মই বেইজ কালাৰখিনি পিন্ধিম। ফুলিও পিন্ধিছোঁ এয়া হোৱাইট কালাৰৰ, যাতে কাপোৰযোৰৰ লগত মিলি যায়। আৰু এয়া মই ৰেডি হৈ গ'লোঁ। এইটোৱে হৈছে মোৰ কমপ্লিট লুক। আৰু হিজযোৰো দেখাই দিছোঁ, ইয়াতে অলপমান স্পাৰ্কলছো আছে। আৰু এয়া আমি বিয়ালৈ ওলালোঁ।